পলাল নিশা আৰক্ষীৰ অভিযান ৰাতিৰ অন্ধকাৰ ফালি কামপুৰ আৰক্ষীৰ অভিযানে খাকি পেণ্ট কচাই অতি সন্তৰ্পণে আন্ধাৰৰ মাজতো আগবাঢ়িছে আৰক্ষীৰ লোক চাৰিওফালে চোকা দৃষ্টি যাতে আন্ধাৰৰ সুযোগ লৈ কোনো পলাই সাৰিব নোৱাৰে আৰক্ষীৰ এই অভিযানৰ আগৰ কথা শুনক এতিয়া 5টা চুৰি গৰু সহ পুখুৰীত পৰিল টাটা মেজিক বুধবাৰে কামপুৰৰ পূব গুইমাৰীত 5টা চুৰি গৰু লৈ গৈ থকা অৱস্থাত এটা পুখুৰীত সোমাই যায় এখন টাটা মেজিক গাড়ীত থকা 5টা গৰু জব্দ কৰি থানালৈ লৈ আনে কামপুৰ আৰক্ষীয়ে 2টা চুৰি গৰু গৃহস্থই সমজি ওলায় বাকি থাকে 3টা এইখিনিলৈকে ঠিকে আছিল তাৰ পিছতহে লাগিল গণ্ডগোল নিশা অভিযানত নামিবলগীয়া হল আৰক্ষী গৰুৱে জলাকলা খোৱালে আৰক্ষী থানাত থকা গৰু 3টাৰ এটা আৰক্ষীৰ চকুত ধৰি দি গ'ল নহয় পলাই ইফালে নিজৰ হেৰুৱা গৰু আৰক্ষী থানাৰ পৰা নিবলৈ আহি ওলাল গৃহস্থ কিন্তু 3টা গৰুৰ এটা যে নাই নিৰুপায় আৰক্ষী সেয়েহে এনেদৰে নামি পৰিল সন্ধান অভিযান হেৰুৱা গৰু বিচাৰি 2 ঘণ্টা জোৰা আৰক্ষীৰ অভিযান শেষত যেনিবা গৰু ওলাল গৃহস্থক 3টা গৰু সমজাই দি ৰক্ষা পালে আৰক্ষীয়ে কামপুৰৰ পৰা পুষ্প চৌধুৰীৰ ৰিপৰ্ট প্ৰাগ নিউজ